অসমতো CA অহাৰ পিছত 12জন লোকে আবেদন কৰিলে 12জনৰ 3জনে নাগৰিকত্ব পালে 9জনে নাপালে গতিকে এই গোটেই ব্যৱস্থাটোৰ বিশেষ কোনো ইম্পেক্ট আমাৰ ৰাজ্যখনত নাই শহীদ হল 5জন নাগৰিকত্ব পালে 3জনে গতিকে এই ধৰণৰ আন্দোলনৰ কোনো যে এক যুক্তিৰ আধাৰত নাছিলে তাক প্ৰমাণ কৰিছে আৰু আজিও আপোনালোকে ইলেকশ্যনলৈকে চাব কোনো আবেদনে অহা নাই আৰু নাহেও কাৰণ আমাৰ অসমত থকা বঙালী হিন্দুখিনি 71 চনৰ আগতে অহা গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায় কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ অহা গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক 12জন ভাৰতীয় নাগৰিক নাছিলে আবেদন কৰিছিলে প্ৰতিবাদ 12জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব আমিতো কি ক'ম আৰু এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে